নিৰ্বাচন চমু চাপি অহাৰ লগে লগে মুখ চুপতি বাঢ়িছে নেতাৰ ইজনে সিজনলৈ বোকা ছটিওৱাৰ খেল মাজত জমি উঠিছে হিমন্ত বিশ্ব আৰু লুৰিণজ্যোতিৰ মুখ চুপতি মইতো বিচাৰো যে লুৰিণজ্যোতি গগৈ অখিল গগৈ তেওঁলোক ইলেকশ্যনত উঠক আন্দোলন কৰি চান্দা তান্দা খুলি মানুহক হুলস্থুল কৰি থকাতকৈ লুৰিণৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'ব খুজিছোঁ যে হালদা কেলেংকাৰী লুই বাজাৰ কেলেংকাৰী কৰি মন্ত্ৰী বিধায়ক হ'ব পাৰে ৰাইজৰ নেতা হ'ব নোৱাৰে ইমানতে শেষ নহল লুৰিণৰ প্ৰত্যাক্ৰমণ চান্দা তুলি গ্ৰীনিজ বুকত হিমন্ত বিশ্ব শৰ্মাই নাম লিখাব পাৰে বুলিও কটাক্ষ লুৰিণজ্যোতি গগৈৰ মানে চান্দা তোলা ব্যক্তিসকলৰ ভিতৰত তেওঁৰ নাম এক নম্বৰ গ্ৰীনিজ বুকত তেওঁৰ নামে লিখিব লাগে নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে তুংগত উঠিছে হিমন্ত লুৰিণৰ বাকযুদ্ধ গাড়ীৰ হুদত উঠি ৰাইজৰ কাষ চপা হিমন্তই কেতিয়াও এক নম্বৰ জাৰ্চি পিন্ধিব নোৱাৰিব বুলি মন্তব্য লুৰিণৰ একদম স্নান কৰাৰ দৰে এখন ফৰ্চুনাৰ গাড়ীৰ ওপৰত হুদত বহি একদম নিৰ্বাচনী প্ৰচাৰ চলাইছে এনেকৈ নিৰ্বাচনী প্ৰচাৰ চলালে এক নম্বৰ জাৰ্চি পিন্ধিব নোৱাৰে কাৰণ তেওঁ যে এক নম্বৰ জাৰ্চি পিন্ধাৰ যোগ্যতা নাই সেই কথা তেওঁৰ কামৰ যোগেদি প্ৰমাণ কৰিছে বিশাল বাইক ৰেলীৰে মৰাণত জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৰোহ জনসভা সম্বোধন কৰাৰ পাছত চাহ জনগোষ্ঠীক চৰকাৰে ললিপপ দিয়াৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ প্ৰতিশ্ৰুতিৰে ভৰাই পেলালে বিশ্বাস কথাৰে সমাজক আপোনালোকৰ পৰা ভোট লৈ গ'ল সমস্যাৰ সমাধান নহ'ল লুৰিণৰ অভিযোগ ৩৫১ টকাকৈ দৈনিক মজুৰি নিদিয়াৰ বাবে চাহ জনগোষ্ঠী লোকৰ প্ৰতিমাহে লোকচান হৈছে ৪,২৮৪ টকাকৈ লগতে বিজেপি চৰকাৰে ভৱিষ্যত নিধিৰ সুতৰ হাৰ ১২% পৰা ৭% কমোৱাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ ইমানেই নহয় ৰেচন দিয়াৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে চাহ জনগোষ্ঠীক ৰাম ঠগন দিয়াৰ অভিযোগ লুৰিণৰ কিন্তু তেওঁলোকে ৩৫১ টকাকৈ দিনে দিম বুলি কৈছিল ৩৫১ টকাকৈ নিদিয়াৰ কাৰণে চাহ জনগোষ্ঠীৰ ৰাইজে দিনে ১৮৪ টকাকৈ লোকচান হৈছে মাহত ৪,৩84 টকা তেওঁলোকে ৪,২84 টকা চাহ জনগোষ্ঠীৰ মানুহৰ মাহত লোকচান হৈছে এক বছৰত ৩,০০০ টকা দি কি লাভ আছে য'ত মাহে ৪,২84 টকাকৈ লোকচান হৈছে চাহ জনগোষ্ঠীৰ ৰাইজ এই যিটো মানুহক ঠগিছে এই কথাৰ উত্তৰ চাহ জনগোষ্ঠীৰ ৰাইজে দিব লাগে তেওঁলোকে বুজি পাব লাগে লুৰিণৰ পোনপটীয়া প্ৰশ্ন প্ৰতিজন ভোটাৰৰ মূৰত ঋণৰ বোজা জাপি দিয়া বিজেপিক কিয় ভোট দিব অসমৰ ৰাইজে যে যিমান আঁচনি নিদিলেও এয়া অসমৰ জনতাৰ নিজৰ গাঁঠিৰ ধনৰ আঁচনি তেওঁলোকে কৰ কাটল দিয়ে টেক্স দিয়ে খাজানা দিয়ে তাৰ ধনৰ আঁচনি গতিকে ইয়াত কোনো নতুনত্ব নাই যি দিয়ে ল'ব লাগে দান দিলে ল'ব লাগে কিন্তু ৰাইজে তেওঁলোকক ভোট দিব নালাগে এইটো হ'ল মূল কথা কাৰণ এইটো ৰাইজে নিজৰ তেজ পানী কৰি নিজৰ ঘামৰ মাটিত পেলাই তেওঁলোকে ঘটা ধন তাৰ কৰ কাটল তাৰে তেওঁলোকে দিছে ৪৪,০০০ টকা ঋণৰ বোজা স্বাধীনতাৰ পিছত ইমানবোৰ চৰকাৰ হ'ল আজিলৈকে ২০১৬ চনলৈকে ঋণৰ বোজা একেলগে ৪৪,০০০ টকা হোৱা নাছিল মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট একৈশৰ নিৰ্বাচনত ষষ্ঠ অনুসূচিত এলেকাত কোন দলে কিমান আসন পাব বাথৌ পূজাত ভাগ ল'বলৈ কাৰ্বি আংলঙলৈ যোৱা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে দিলে এই প্ৰশ্নৰ উত্তৰ কাৰ্বি আংলং আৰু ডিমা হাছাওত 0 বিটিআৰত বিগ 0 ষষ্ঠ অনুসূচী এলেকাত শূন্য হ'ব বিৰোধী কাৰ্বি আংলঙৰ লানহীনত এই ভৱিষ্যতবাণী প্ৰমোদ বড়োৰ বিটিআৰ প্ৰধানৰ মতে বিৰোধীয়ে কাৰোবাক হৰুৱাবহে পাৰিব কিন্তু নিজে জিকিব নোৱাৰে এখনো আসন কোনো চিক্সিডেল অঞ্চলত এখনো আসন নাপাব তেখেতসকলে কাকবা হাৰাব পাৰিব কিন্তু জিকিব নোৱাৰিব প্ৰমোদ বড়োৰ সুৰতে সুৰ মিলালে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে কাৰ্বি আংলং পৰিষদ নগৰ সমিতি পঞ্চায়ত পৌৰসভা সকলোতে বিৰোধী শূন্য প্ৰতিখন আসনত কেৱল বিজেপিৰ প্ৰতিনিধি তেনেস্থলত কাৰ্বি আংলঙত খাতা নুখুলে বিৰোধীৰ কংগ্ৰেছে নাই এটা এমইচিও নাই ইয়াতে এমইচি এজনো নাই ইভেন টাউন কমিটি ৱাৰ্ড কমিশনাৰ এজনো নাই কোঅপাৰেটিভ লেম্পছৰ মেম্বাৰ এজনো নাই
তেওঁলোকৰ ৰাইজৰ প্ৰতিনিধি এটাও নাই, তেনেহ'লে কেনেকৈ জিকিব পাৰিব? প্ৰশ্নই নুঠে। বাথৌ ধৰ্মৰ কেন্দ্ৰীয় অধিৱেশনত অংশ ল'বলৈ কাৰ্বি আংলঙৰ লাংহিনত প্ৰমোদ বড়ো উপস্থিত হোৱা মাত্ৰকে ষষ্ঠ অনুসূচীৰ প্ৰতিটো এলেকাত চলিছে নিৰ্বাচনৰ নতুন অংক। ষষ্ঠ অনুসূচীৰ 3 অঞ্চলৰ লগতে 6খন স্বায়ত্তশাসিত পৰিষদক মৃত্যতাৰ প্ৰস্তাৱ প্ৰমোদ বড়োৰ। অচিৰেই অনুষ্ঠিত হ'ব সন্মিলিত বৈঠক। এই প্ৰতিটো অঞ্চলত উন্নয়নৰ ধাৰা আৰু অধিক ত্বৰান্বিত কেনেকৈ কৰিব পাৰি তাক লৈ আলোচনাত মিলিত হ'ব প্ৰতিখন পৰিষদৰ মুখ্য কাৰ্যবাহীসকল। আৰু এতিয়া আমি এটা নতুন চিন্তাধাৰা লৈ পেলাই আগবাঢ়িছোঁ আৰু অতি শীঘ্ৰে কম দিনৰ ভিতৰতে আমাৰ অসমত থকা 3টা 6 শিডিউল কাউন্সিল আৰু 6টা অট'নমাছ কাউন্সিল আমি একেলগে বহি পেলাই অনাগত দিনত আমাৰ এই পিছপৰা অঞ্চলবিলাকক কেনেকৈ আগুৱাই লৈ যাব পাৰিম, অৰ্থনৈতিক দিশত, শিক্ষাৰ দিশত, বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত, সকলো দিশত কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাও কেনেকৈ আমি ডাইৰেক্টলি পাব পাৰোঁ, ইয়াৰ কাৰণে আমি আলোচনা বিলোচনা কৰি এটা টিম হৈ আমি আগবাঢ়ি যাম। বিটিআৰত হাগ্ৰামাৰ পতনৰ পাছতে ষষ্ঠ অনুসূচী অঞ্চলত নতুন অৱতাৰৰ ৰূপত আত্মপ্ৰকাশ ঘটিছে প্ৰমোদ বড়োৰ। এই যাত্ৰাত বিটিআৰ প্ৰধানে কিমান দূৰ অতিক্ৰম কৰে সেয়া নিশ্চিত কৰিব 2021 নিৰ্বাচনৰ ফলাফলে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ক্ৰিকেট খেলত ভয়ংকৰ ঘটনা, বেটছমেনে বলৰ সলনি বেটেৰে কোবালে ফিল্ডাৰৰ মূৰত। কোনো আন্তঃৰাষ্ট্ৰীয় খেলত নহয়, এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত এজন থলুৱা ক্ৰিকেটাৰে কৰিছে এই ঘটনা। এখন ক্ৰিকেটৰ খেলপথাৰ পৰিণত হ'ল ৰণক্ষেত্ৰলৈ। ছাত্ৰ ছাত্ৰীয়ে ভৰি থকা খেলপথাৰখনত হঠাৎ লাগিল হোৱা দোৱা। ক্ৰিকেটৰ বেটেৰে এজনৰ মূৰত প্ৰচণ্ড আঘাত আন এজনৰ। এই ঘটনাটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আন্তঃআৱাসিক ক্ৰিকেট প্ৰতিযোগিতাত সংঘটিত হৈছে এই ঘটনা। খেলখন হৈছিল 88 আৱাস আৰু 89ৰ মাজত। খেলখন চলি থকাৰ মাজতেই উত্থাপন হয় অনিয়মৰ অভিযোগ। ইয়াকে লৈ উত্তপ্ত হৈ পৰে খেলপথাৰৰ পৰিৱেশ। 89 আৱাসৰ ছাত্ৰই 88 আৱাসৰ ছাত্ৰক আক্ৰমণ কৰাৰ অভিযোগ। গুৰুতৰভাৱে আহত এজন ছাত্ৰক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। সমগ্ৰ ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্ববিদ্যালয়ৰ চৌহদত। ৰঙিয়াৰ পৰা ইনামুল ইছলাম ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি। হোজাইৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হোজাইৰ শিলিগুৰি বস্তিৰ বৃদ্ধপ্ৰভুৰ আশ্ৰমৰ বাকৰিত অনুষ্ঠিত হোৱা বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনীত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে পঞ্চায়ত মেলাৰ প্ৰদৰ্শনী। বিজেপিয়েহে অসমৰ উন্নয়ন কৰিছে বুলি মন্তব্য কৰি কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰে মুখ্যমন্ত্ৰী। দিল্লীৰ বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে ইমান উল্লেখযোগ্য সফলতা অৰ্জন কৰিলে আৰু সেই কেন্দ্ৰীয় চৰকাৰখনে অসম তথা উত্তৰ পূৰ্বাঞ্চলক যিমান গুৰুত্ব প্ৰদান কৰিলে, কংগ্ৰেছে 55 বছৰে এই গুৰুত্ব প্ৰদান কৰা নাছিল, আমাক অৱহেলা কৰিছিল, আমাক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখিছিল। সেইবাবে আমি পিছ পৰি আছিলোঁ। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি আমাক গল্ডেন অপৰচুনিটি দিলে, সুবৰ্ণ সুযোগ দিলে আগবাঢ়ি যোৱাৰ, হাজাৰ হাজাৰ কোটি টকা ইয়াত যোগাযোগ যাতায়াতৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতে ইয়াত বিনিয়োগ কৰাৰ বাবে বা তেখেতৰ ইয়াত আমাক বিশেষভাৱে আৰ্থিক সহযোগিতা দিয়াৰ বাবে আজি অসমে দুপে উন্নতি জখলাত বগাবলৈ সক্ষম হৈছে। গতিকে অসমৰ ৰাইজে এতিয়া আৰু মনত ভাৰতীয় জনতা পাৰ্টীৰ পদুমৰ ছবিটোহে এতিয়া মনত ৰাখিছে। এতিয়া বেলেগ ছবি আৰু অসমৰ ভোটদাতা ৰাইজৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে। গতিকে আকৌ এবাৰ বিজেপি চৰকাৰ। ঘাটমাউৰা কিশোৰীক দেহ ব্যৱসায় লিপ্ত কৰাই আৰক্ষীৰ জালত পৰিছে মহিলা। অভিযুক্ত মহিলাৰ লগতে ধেমাজি আৰক্ষীয়ে 3টা পিশাচক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰিছে। শিশুগৃহৰ পৰা পলুৱাই অনা কিশোৰীক দেহ ব্যৱসায়ত লিপ্ত কৰোৱা ধেমাজিৰ মহিলা গ্ৰেপ্তাৰ।
ঘাটমাউৰা কিশোৰীৰ সৰ্বনাশ কৰা মহিলাৰ লগতে আৰক্ষীৰ জালত 3 যুৱক। 4 অভিযুক্তৰ বিৰুদ্ধে 3টা ধাৰাত ৰুজু গোচৰ। আশ্ৰয় দিয়াৰ চলেৰে উজালা হোম নামৰ শিশুগৃহৰ পৰা ঘাটমাউৰা কিশোৰীক পলুৱাই আনিছিল এইগৰাকী মহিলাই। দুদিনমান আদৰ যত্ন কৰি ঘৰতে ৰখাৰ পাছত অসহায় কিশোৰীক মহিলাগৰাকীয়ে তুলি দিলে এটাৰ পাছত আনটো পিশাচৰ হাতত। বলপূৰ্বকভাৱে কিশোৰীক দেহ ব্যৱসায়ত লিপ্ত কৰোৱালে মহিলাই। এই কথা কাণত পৰা মাত্ৰকে শিশু কল্যাণ আয়োগে ধেমাজি থানাত দাখিল কৰিলে এজাহাৰ। সেই এজাহাৰৰ আধাৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মূল অভিযুক্ত মহিলাৰ লগতে 3টা পিশাচক। ইতিমধ্যে অমৰজ্যোতি শইকীয়া, শুক্লা পাল আৰু ধন দত্ত নামৰ পিশাচ 3টাক চিনাক্ত কৰিছে ভুক্তভোগী কিশোৰীয়ে। CWC ধেমাজিৰ পৰা আমি এখন এফআইআৰ লাভ কৰিছিলোঁ আৰু সেই এফআইআৰ ভিত্তিতে অমৰজ্যোতি শইকীয়া, শুক্লা পাল, ধন দত্ত ইত্যাদি এই ব্যক্তিসকলক আমি গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক চিনাক্তকৰণো কৰিছে ব্যক্তিকে আৰু চিনাক্তকৰণ কৰাৰ উপৰিও তেওঁলোকৰ বিৰুদ্ধে বহুত ধৰণৰ তথ্য দিছে যে তেওঁলোকে মানে বিভিন্ন ঠাইত লৈ গৈ তাইক মানে দেহ ব্যৱসায় কামত তেওঁলোকে। কিন্তু এতিয়াও পলাতক হৈ আছে নাৰীৰ দেহ ব্যৱসায়ৰ চক্ৰৰ খলনায়িকাৰ আন 2 সতীৰ্থ। ভুক্তভোগী কিশোৰীক শিশু গৃহৰ আশ্ৰয়ত চমজাই দি ধেমাজি আৰক্ষীয়ে পলাতক পিশাচ দুটাৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ মুক্তমনে আকাশলৈ উৰিল 10টা দুষ্প্ৰাপ্য শগুন। বনকৰ্মী কৃষ্ণকান্ত গগৈৰ তৎপৰতাত পশু চিকিৎসা বিভাগে জীৱন দিলে শগুনকেইটাক। শদিয়াত মৃত গৰু ভক্ষণ কৰি অসুস্থ হৈ পৰিছিল এই শগুনকেইটা। মতাপং মাগুৰী বিলত মুকলি কৰি দিয়া হয় শগুনকেইটাক। এগৰাকী বনকৰ্মীৰ মহানুভৱতা। বনকৰ্মী কৃষ্ণকান্ত গগৈৰ তৎপৰতাত সুস্থ হৈ উঠিল 10টাকৈ অসুস্থ শগুন। এইগৰাকী বনকৰ্মীৰ মহানুভৱতা তথা তৎপৰতাৰ বাবেই নতুন জীৱন লাভ কৰিলে প্ৰকৃতি ৰক্ষক ৰূপী 10টাকৈ শগুনে। যোৱা 7 ফেব্ৰুৱাৰীৰ ঘটনা। দুষ্প্ৰাপ্য 20টাকৈ শগুনে হেৰুৱাবলগীয়া হৈছিল প্ৰাণ। সন্দেহ কৰা হৈছিল কোনো দুষ্কৃতিকাৰীয়ে কুকুৰ অথবা শিয়ালক হত্যা কৰাৰ উদ্দেশ্যে মৃত গৰুত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিল। কোৱা হয় মানৱ জাতি জীৱশ্ৰেষ্ঠ, কিন্তু এই মানৱ জাতিৰ একাংশ মানৱৰ অমানৱীয় কাণ্ডৰ বাবেই লজ্জিত হয় সমগ্ৰ মানৱ জাতি। এনে কাণ্ডৰে পুনৰাবৃত্তি হয় তিনিচুকীয়া জিলাৰ শদিয়াত। একাংশ মানুহৰ দুষ্কাৰ্যৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল কুৰিটা প্ৰকৃতিৰ ৰক্ষক ৰূপী নিষ্পাপ শগুনে। লগতে অসুস্থ অৱস্থাত উদ্ধাৰ কৰা হৈছিল 10টাকৈ শগুন। বনকৰ্মী কৃষ্ণকান্ত গগৈৰ তৎপৰতাত পশু চিকিৎসা বিভাগে অসুস্থ শগুনকেইটাক চিকিৎসাৰ বাবে লৈ যোৱাৰ পাছত 10টা শগুন সুস্থ কৰি পুনৰ মতাপং মাগুৰী বিলৰ ওচৰত মুকলি কৰি দিয়া হয়। শুকুৰবাৰে WTI, গ্ৰীণ বাৰ্ডছ NGO, এভাৰগ্ৰীণ ফাউণ্ডেশ্যন, গুইজান ইকো কেম্প, গুইজান ৰেঞ্জ ষ্টাফ আৰু ডুমডুমা বন বিভাগৰ সহযোগত 10টাকৈ শগুনক পুনৰ নতুন জীৱন দি মুকলি কৰি দিয়া হয়। বনকৰ্মী কৃষ্ণকান্ত গগৈৰ ৰাইজলৈ আহ্বান, সকলো বন্যপ্ৰাণী তথা জীৱ জন্তুক জীয়াই থাকিবলৈ দিয়ক। বন্যপ্ৰাণীক সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ ৰাইজক অনুৰোধ বনকৰ্মী কৃষ্ণকান্ত গগৈৰ। সকলো মানুহকে আহ্বান জনাইছো যাতে এনেকুৱা মৰা জীৱ জন্তুক কোনো ধৰণৰ কীটনাশক দ্ৰব্য নিদিয়ে আৰু সকলো শগুন আৰু এনেকুৱা ধৰণৰ বন্যপ্ৰাণী সকলোৱে সংৰক্ষণৰ ব্যৱস্থা কৰে। তাৰ কাৰণে সকলোলৈ আমি আহ্বান জনাইছো। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক নিউজ 18। নমস্কাৰ।